নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ' লৈ আৰু বহুতেই বেছি ভাল খবৰ এটা লৈ আহিছো আপোনালোকৰ বাবে যিসকলে আসলতে এইবাৰ নিযুক্তি পৰীক্ষাত পাছ কৰি থৈছে যেনে আপোনালোকৰ এডিআৰই গ্ৰেড 3 গ্ৰেড 4 হওক টেটকাম ৰিক্ৰুইটমেণ্টৰ জিটিপিজিটিৰে হওক বা ডিএছএছতে হওক আপোনালোকৰ আৰু বিভিন্ন ধৰণৰ পৰীক্ষাতে হওক আসাম পুলিচৰে তেওঁলোকে পাছ কৰি থৈছে কিন্তু বৰ্তমানলৈকে নিযুক্তি পত্ৰসমূহ তেওঁলোকে পোৱা নাই বা নিযুক্তি পত্ৰ বিতৰণৰ যিটো ডেট অসম চৰকাৰে বৰ্তমানেও দিয়া দেখা নাই কিন্তু আজি এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিযুক্তি সন্দৰ্ভত ৩৫,০০০ চাকৰি আসলতে নৱেম্বৰত দিবনে সকলোখিনি কথা গম পাব মোৰ ভিডিঅ'টোৰ জৰিয়তে যদিহে কোনোবা চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব CMO আসাম অৰ্থাৎ চিফ মিনিষ্টাৰ অফ আসামৰ যিটো ফেচবুক পেজ তাতে উল্লেখ কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰি শিক্ষা স্বাস্থ্য আৰক্ষী আৰু অসম লোকসেৱা আয়োগ APSC MERDকে ধৰি বিভিন্ন বিভাগৰ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি বৰ্ডৰ জৰিয়তে প্ৰায় ২৫,০০০ নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰাৰ প্ৰস্তুতিৰে পৰ্যালোচনা কৰে ২৫,০০০ নিৰ্বাচিত প্ৰাৰ্থী বুলি কৈছে আমি যেহেতু ৩৫,০০০ বুলি কৈ আছিলে বহুদিনৰ পৰা কিন্তু ইয়াতে ২৫,০০০ৰ কথা কৈছে আৰু কিছুমান বিভাগ হয়তো ৰখিও গৈছে চাগে নিযুক্তি পত্ৰ যিসকলক দিব ইয়াতে ২৫,০০০ৰ কথাহে উল্লেখ কৰিছে তেখেতে আৰু ইয়াতে লিখিছে নৱেম্বৰৰ শেষৰ ফালে আৰু ডিচেম্বৰৰ প্ৰথম সপ্তাহতে মানে নৱেম্বৰৰ শেষৰ সপ্তাহটো বা ডিচেম্বৰৰ প্ৰথম সপ্তাহতে বিতৰণ কাৰ্যসূচী সুনিশ্চিত কৰি নিযুক্তি পত্ৰ বিতৰণকে ধৰি সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰীয়ে বিভাগসমূহক নিৰ্দেশনা দিয়ে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে বুলি উল্লেখ কৰিছে সকলো বিভাগকে নৱেম্বৰৰ শেষৰ ফালে বা ডিচেম্বৰৰ প্ৰথম সপ্তাহতে আপোনালোকৰ নিযুক্তি পত্ৰখন পাবলৈ সক্ষম হ'ব আজি যিহেতু এটা ঘোষণা কৰিলে CMO অফ আসাম ফেচবুক পেজটোৰ জৰিয়তে খুবেই বেছি ভাল খবৰ আপোনালোকৰ বাবে যিসকল আসলতে চাকৰি প্ৰত্যাশী বা তেওঁলোকে নিযুক্তি পত্ৰ পাম বুলি ভাবি আছে খুব কম দিনৰ ভিতৰতে আপোনালোকৰ নিযুক্তি পত্ৰখন পাবলৈ এতিয়া সক্ষম হ'ব আৰু নিযুক্তি পত্ৰ বিতৰণৰ আপোনালোকৰ ফাইনেল ডেটটো বৰ্তমানলৈকে দিয়া হোৱা নাই কোনটো ডেটত হ'ব কিন্তু আপোনালোকে ইংগিতটো পালে যে নৱেম্বৰৰ শেষৰ সপ্তাহত নতুবা ডিচেম্বৰৰ প্ৰথম সপ্তাহতে আপোনালোকে নিযুক্তি পত্ৰখন লাভ কৰিব সঁচাকৈ বহুতেই বেছি ভাল খবৰ আপোনালোকৰ বাবে যিসকলে আসলতে এইবাৰ চাকৰি পাইছে নিযুক্তি পত্ৰ পাম বুলি আশা কৰি আছে খুব সোনকালে মাত্ৰ কেইদিনমান দিন আছে মাজতে আপোনালোকে নিযুক্তি পত্ৰ আনিবলৈ যাব পাৰিব খানাপাৰালৈ কোনোবা যদি চেনেলটো নতুনকৈ আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ এনেধৰণৰ আপডেট আপোনালোকে সদায় পাই থাকিব